কথাটো এনেকুৱা, আমি গম পোৱা মতে এখন চোৰাং কাঠৰ গাড়ী হয়। চোৰাং কাঠৰ গাড়ীখন এখন ৰাস্তাৰ মাজত তেতেলীয়াৰ ওচৰত ৰখাই থোৱা হৈছিলে। তাতে যিজন ব্যক্তি ঢুকালে কালি, তেখেত মোৰ ফুলখালী হয়, বিতুলমণি বৰদলৈ, মাজিৰগাঁও আজৰাৰ হয়। তো আমি যিটো জনামতে গাড়ীখন ৰাস্তাৰ মাজত ৰং চাইডে কোনো মানে ছিগনেল নোহোৱাকৈ ৰাস্তাৰ মাজত সোঁমাজত ৰখাই থোৱা এখন গাড়ী ৰখাই থৈছিলে। আৰু আমি দেখা মতে গাড়ীখনত গোটেইখিনি কাঠ ভৰ্তি ইয়াত কাঠ জমা হৈ আছে। গতিকে আমি সন্দেহ কৰিছোঁ যে এইখিনি চোৰাং কাঠ লৈ পেলাই তেওঁলোকে আহিছিলে, তেওঁলোকৰ মানে গাড়ীখন ৰখাই থৈছিলে, তাতে তেওঁলোকৰ এইটো দুৰ্ঘটনা ঘটিবলৈ পালে। গতিকে আমাক এটা উচিত তদন্ত লাগে যে এইটো বস্তু যিজন মালিক, গাড়ীখনৰ মালিক আমি গম পোৱা মতে ছয়গাঁৱৰ জৈনক কিবা উৎপল দাস বুলি গম পাইছোঁ। তেখেতে কাঠৰ বেপাৰীয়ে হয় বোলে, তেনেকুৱা কিবা। গতিকে এই কাঠখিনি সঁচাকৈ মানে বৈধ হয়নে নহয়, এতিয়া সেইটো আমি জানিব লাগে। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।